Good morning, everyone. Very welcome you all to my channel. Let's learn it, Anjuma. So today we are going to discuss about phrases. So if you are finding my channel helpful, please subscribe, like and share. আপোনালোকে যদি মোৰ চেনেলটো চাই উপকৃত হৈছে, please subscribe, like আৰু So today we are going to discuss about phrases or শব্দ সমষ্টিৰ বিষয়ে আজি আমি আলোচনা কৰিম। শব্দৰ সমষ্টি মানেনো কি? ঠিক আছে। ইয়াতে কেইটামান শব্দৰ সমষ্টি মই দি দিছো। শব্দৰ সমষ্টি কেইটা চাওকচোন। এটা হ'ল some people in India মানে ভাৰতৰ কিছুমান মানুহ। bunch of roses মানে এটোপা গোলাপ ফুল। এই দুইটা শব্দৰ সমষ্টিয়ে কি কৰিছে সম্পূৰ্ণৰূপে অৰ্থ প্ৰকাশ কৰিব পৰা নাই। কিছুমান ভাৰতৰ কিছুমান মানুহ বুলি কৈছে। গতিকে ভাৰতৰ কিছুমান মানুহ বুলি ক'লে আমি একো বুজি নাপাম। আৰু bunch of roses এটোপা গোলাপ ফুল বুলি কৈছে। এটোপা গোলাপ ফুল বুলি ক'লে আমি সম্পূৰ্ণৰূপে অৰ্থটো উলিয়াব নোৱাৰো। কাৰণ ইহঁতৰ কি নাই ফিনিট ভাৰ্ব আৰু সাবজেক্ট নাই। ইহঁতৰ ফিনিট ভাৰ্ব আৰু সাবজেক্ট নাই। গতিকে ইহঁতক আমি কি বুলি ক'ব পাৰো ফ্ৰেজ বুলি ক'ব পাৰো। কেইটামান উদাহৰণ চাওঁ। ইয়াতে কৈছো দিস ইজ এ গোল্ড ৰিং। এইটো সোণৰ আঙুঠি। নাউন প্লাস নাউন হয়। এইটো গোল্ডটো কি হয় এটা নাউন। আকৌ ৰিংটো কি হয় এটা নাউন। এই দুইটা নাউন লগ লাগি পেলাই কি হৈছে নাউন ফ্ৰেজটো গঠন হৈছে। এ গোল্ড ৰিং ইজ এ গ্ৰুপ অফ ওয়াৰ্ডস। গোল্ড ৰিংটো এটা গ্ৰুপ অফ ওয়াৰ্ড হয়। নাউন আৰু নাউন যোগ হৈ পেলাই এটা শব্দৰ সমষ্টি গঠন হৈছে উইদাউট এনি ফিনিট ভাৰ্ব। আৰু ইহঁতৰ কি নাই ফিনিট ভাৰ্ব নাই। ইট এক্ট এজ এ ইউনিট। ইহঁতে এটা গ্ৰুপ হিচাপে এটা শব্দৰ সমষ্টি হিচাপে কাম কৰিছে। সো ইট ইজ এ ফ্ৰেজ। এইটো কি হয় এটা ফ্ৰেজ হয়। Here it act as a noun, so it is a noun phrase. আৰু এই বাক্যটো ইহঁতে কি হিচাপে কাম কৰিছে নাউন হিচাপে কাম কৰিছে। গতিকে ইহঁতক কি বুলি কোৱা হ'ব এটা নাউন ফ্ৰেজ বুলি কোৱা হ'ব। আকৌ চাওঁ দিস ইজ এ গোল্ডেন ৰিং। এই আঙুঠিটো সোণালী। সেই গোল্ডেনটো কি হয় এডজেক্টিভ হয় আৰু ৰিংটো কি হয় ৰিংটো নাউন হয়। এইটো কিন্তু নেচুৰেল কনষ্ট্ৰাকচন হয়। এইটো কিন্তু কি নহয় এইটো ফ্ৰেজ নহয়। কাৰণ কি গোল্ডেন ৰিং ইজ অলসো গ্ৰুপ অফ ওয়াৰ্ডস। এডজেক্টিভ গোল্ডেনটোৱে কি কৰিছে নাউন ৰিংটোৰ লগত লগ হৈ পেলাই এটা শব্দৰ সমষ্টি গঠন কৰিছে। আৰু ইহঁতৰ কি নাই উইদাউট এনি ফিনিট ভাৰ্ব। ইহঁতৰো ফিনিট ভাৰ্ব নাই। কিন্তু এইটো কি হয় নেচুৰেল কনষ্ট্ৰাকচন অফ এডজেক্টিভ এণ্ড নাউন। নেচুৰেল কনষ্ট্ৰাকচন হৈছে ইয়াত নাউন আৰু এডজেক্টিভৰ। আৰু এইটো ইউনিটৰ গ্ৰুপ নহয়। এইটো শব্দৰ সমষ্টি নহয়। এটা নেচুৰেল কনষ্ট্ৰাকচন গোল্ডেন ৰিং এটা নেচুৰেল কনষ্ট্ৰাকচন হৈছে এডজেক্টিভ আৰু নাউন লগ হৈ। এইটো কিন্তু ফ্ৰেজ নহয়। গতিকে এইটো কি নহয় ফ্ৰেজ নহয়। ঠিক আছে। এইটো কি নহয় ফ্ৰেজ নহয়। আকৌ চাওঁ দিস ইজ এ ৰিং মেড অফ গোল্ড। এই আঙুঠিটো সোণেৰে তৈয়াৰী। এই মেড অফ গোল্ড শব্দকেইটা লগ হৈ পেলাই কি হৈছে মেড অফ গোল্ড। এইটো এটা এডজেক্টিভ ফ্ৰেজ হয়। এই মেড অফ গোল্ডটোৱে কি কৰিছে ৰিংটোক কি কৰিছে কোৱালিফাই কৰিছে। এডজেক্টিভ মানে আমি গম পাওঁ এডজেক্টিভ মানে কি হয় যেতিয়া বস্তুৰ বিশেষত্ব বুজায় তেতিয়া তাহাঁতক এডজেক্টিভ বুলি কোৱা হয়। এই মেড অফ গোল্ডটোৱে কি কৰিছে এই ৰিংটোক কোৱালিফাই কৰিছে। মানে ৰিংটো কিহেৰে তৈয়াৰী ৰিংটো সোণেৰে তৈয়াৰী। গতিকে মেড অফ গোল্ডটো কি হয় এটা এডজেক্টিভ ফ্ৰেজ হয়। ইহঁতৰ কি নাই শব্দৰ সমষ্টি হয়। মেড অফ গোল্ডটো এটা শব্দৰ সমষ্টি হয়। আৰু মেড অফ গোল্ডটোৱে ৰিংটোক কোৱালিফাই কৰিছে মানে ৰিংটো কেনেকুৱা সেই কথা বুজাইছে। আৰু এইটোতো কি নাই ফিনিট ভাৰ্ব নাই সাবজেক্ট নাই। গতিকে এইটো কি হয় এটা শব্দৰ সমষ্টি। গতিকে ইহঁতক কি বুলি কোৱা হ'ব এটা এডজেক্টিভ ফ্ৰেজ বুলি কোৱা হ'ব। ইয়াতে কি হৈছে মেড অফ গোল্ড ইজ এ গ্ৰুপ অফ ওয়াৰ্ডস উইদাউট এ ফিনিট ভাৰ্ব। মেড অফ গোল্ডটো এটা শব্দৰ সমষ্টি হয় আৰু সিহঁতৰ এটা ফিনিট ভাৰ্ব নাই। আৰু ইট এক্ট এজ এ ইউনিট। আৰু ইহঁতে এটা শব্দৰ সমষ্টি হিচাপে কাম কৰিছে। আগৰ বাক্যটোত আমি চাইছোঁ গোল্ডেন ৰিং এটা শব্দৰ সমষ্টি নহয়। দুইটা শব্দ যোগ হৈ পেলাই কি হৈছে গোল্ডেন ৰিং হৈছে। কিন্তু এডজেক্টিভ আৰু নাউন যোগ হৈ পেলাই এটা সাধাৰণভাৱে শব্দৰ গঠন হৈছে। কিন্তু ইহঁতে এটা শব্দৰ সমষ্টি হিচাপে কাম কৰা নাই। কিন্তু ইয়াতে মেড অফ গোল্ড বুলি কোৱাৰ লগে লগে এটা শব্দৰ সমষ্টি সৃষ্টি হৈছে আৰু কি হৈছে এইটো এটা এডজেক্টিভ হিচাপে কাম কৰিছে। গতিকে এইটো কি হয় ৰিং মেড অফ গোল্ড মানে গতিকে এইটো এটা কি হয় এটা এডজেক্টিভ ফ্ৰেজ হয়। গতিকে আমি ইয়াৰ পৰা গম পালোগে যে মানে ফ্ৰেজ মানে কি আমি গম পালোঁ। এটা উদাহৰণ চাই লওঁ। দিস ইজ এ ৰিং হুইচ ইজ মেড অফ গোল্ড। সেইটো এটা কি হয় শব্দৰ সমষ্টি হয়। এইটো এটা শব্দৰ হুইচ ইজ মেড অফ গোল্ড। এইটো এটা শব্দৰ সমষ্টি। কিন্তু এটা বিশেষত্বতা আছে যে ইহঁতৰ কি আছে এইটো ইজটো এটা ভাৰ্ব এটা আছে। গতিকে এইটো এটা কি হয় এইটো ফিনিট ভাৰ্ব এটা আমি পালোঁ। কিন্তু বাকীবিলাকত আমি কি পোৱা নাই। ইয়াত মেড অফ গোল্ড বুলি ক'লোঁ। ইয়াত ফিনিট ভাৰ্ব নাই। গতিকে এইটো যে ফিনিট ভাৰ্ব নাই সাবজেক্ট নাই
গতিকে এই শব্দৰ সমষ্টিবিলাক কি হয় ফ্ৰেজ হয় আৰু ইহঁতে কি দিছ ইজ এ ৰিং হুইচ ইজ মেড অফ গোল্ড এইটোত কি আছে ইজটো এটা ফিনিট ভাৰ্ব আছে গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে এইটো ফিনিট ভাৰ্ব আছে গতিকে হুইচ ইজ মেড অফ গোল্ড ইজ অলছ' গ্ৰুপ অফ ৱৰ্ডছ বাট ইট হেজ এ ফিনিট ভাৰ্ব হুইচ ইজ মেড অফ গোল্ডটো এটা শব্দৰ সমষ্টি হয় আৰু ইহঁতৰ এটা ফিনিট ভাৰ্ব আছে গতিকে ইহঁতি এটা ক্লজ হয় এইটো ফ্ৰেজ কিন্তু নহয় ইয়াৰ পৰা আমি এটা ডেফিনেশ্যন পালোঁ বা আমি বুজাব পাৰিলোঁ যে যেতিয়া শব্দৰ সমষ্টি গঠন হয় আৰু যেতিয়া সিহঁতৰ ফিনিট ভাৰ্ব নাথাকে তেতিয়া কি হয় তাকে আমি ফ্ৰেজ বুলি ক'ম আৰু যেতিয়া শব্দৰ সমষ্টিত গঠন হয় আৰু তাহাঁতৰ ফিনিট ভাৰ্ব থাকে তেতিয়া আমি তাক কি ক'ম ক্লজ বুলি ক'ম ঠিক আছে এতিয়া মই ইয়াতে ডেফিনেশ্যনটো দিছোঁ এ গ্ৰুপ অফ ৱৰ্ডছ ডেট ডাজ নট মেক কমপ্লিট চেঞ্জ বাই ইট চেল্ফ ইজ ন'ন এজ এ ফ্ৰেজ শব্দ এনেকুৱা কিছুমান শব্দৰ সমষ্টি যাৰ যিয়ে কি কৰিব নোৱাৰে কমপ্লিট মিনিং দিব নোৱাৰে তেনেকুৱা শব্দৰ সমষ্টিকে আমি কি বুলি ক'ম ফ্ৰেজ বুলি ক'ম গতিকে যি শব্দ সমষ্টিয়ে একোটা অৰ্থ প্ৰকাশ কৰে অথচ সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে তেনেকুৱা শব্দৰ সমষ্টিক আমি কি ক'ম ফ্ৰেজ বুলি ক'ম অৰ্থাৎ ফ্ৰেজ হ'ল ছাবজেক্ট আৰু ফিনিট ভাৰ্ববিহীন শব্দৰ সমষ্টি গতিকে ফ্ৰেজ মানে কি বুজি পালোঁ ছাবজেক্ট আৰু ফিনিট ভাৰ্ব নথকা কিছুমান শব্দৰ সমষ্টি এইটো আমি এতিয়া গম পালোঁ এইটো এটা কি হয় ক্লজ হয় ইয়াত ইজটো এটা ভাৰ্ব মানে আছে কিন্তু এইটোত যদি চাওঁ ইয়াতে যদি চাওঁ আমি কি পাম ইয়াত এইটো মেড অফ গোল্ডটো এটা কি হয় শব্দৰ সমষ্টি হয় কিন্তু ইহঁতৰ ফিনিট ভাৰ্ব নাই গতিকে আমি এইটোৰ পৰা আমি গম পালোঁ যে যি শব্দ সমষ্টি একোটা অৰ্থ প্ৰকাশ কৰে অথচ সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে তেনেকুৱা শব্দৰ সমষ্টিক আমি কি বুলি ক'ম ফ্ৰেজ বুলি ক'ম আৰু ইহঁতৰ কি নাথাকে ছাবজেক্ট নাথাকে আৰু ফিনিট ভাৰ্ব নাথাকে ঠিক আছে চ' আমি এতিয়া টাইপছবিলাক জানো টাইপছ অফ ফ্ৰেজৰ টাইপবিলাক কি কি নাউন ফ্ৰেজ হয় এডজেক্টিভ ফ্ৰেজ ভাৰ্ব ফ্ৰেজ এডভাৰ্বিয়েল ফ্ৰেজ আমি আজি কেৱল মাত্ৰ নাউন ফ্ৰেজৰ বিষয়ে আলোচনা কৰিম আৰু কেইটামান আছে ফ্ৰেজৰ প্ৰকাৰ প্ৰিপজিশ্যনেল ফ্ৰেজ ঠিক আছে কনজাংচনেল ফ্ৰেজ আৰু এটা হ'ল ইণ্টাৰজেকশ্যনেল ফ্ৰেজ ঠিক আছে এতিয়া আমি আলোচনা কৰিম কেৱল মাত্ৰ নাউন ফ্ৰেজৰ বিষয়ে কাৰণ এটা ভিডিঅ' বহুত দীঘল হ'লে মানুহে চোৱাত খুবেই অসুবিধা পায় মই চাইছোঁ ভিডিঅ'বিলাক মানুহে 3 মিনিট 4 মিনিটতকৈ ওপৰ চাব নোৱাৰে মেক্সিমাম 6 মিনিটমান চাব পাৰে তাতকৈ যদি বেছি দীঘল হয় মানুহে বুজিয়ে নাপায় বা অসুবিধা পায় চাবলৈ আমনি হৈ যায় ঠিক আছে ৰাধা ওৱান চামথিং ইয়াতে কৈছে ৰাধা ওৱান চামথিং এই ৰাধাটো কি এটা ছাবজেক্ট ওৱান্সটো কি এটা ভাৰ্ব চামথিংটো কি এটা নাউন ইয়াতে চামথিংটো যে হৈছে এই চামথিং শব্দটোৱে কি কৰিছে নাউন হিচাপে কাম কৰিছে আৰু কি কৰিছে আৰু এই শব্দ নাউন হয় কিন্তু ইয়াতে ওৱান্স ভাৰ্বটো কি হৈছে অবজেক্ট হিচাপে কাম কৰিছে এতিয়া আৰু এটা বাক্য চাওঁ ৰাধা ওৱান্স চামথিং টু ইট সেই চামথিং টু ইট বুলি কৈছে ঠিক আছে এই চামথিং টু ইট এইটো চামথিং টু নাউন ফ্ৰেজ হয় উইথ এ ইনফিনিটিভ গতিকে টু ইনফিনিটিভ মানে কি আমি আগৰ ভিডিঅ'ত চাইছোঁ ইনফিনিটিভ মানে হ'ল কি যেতিয়া আমি ভাৰ্ববিলাকৰ আগত টু এটা লগাই দিম তেতিয়া সেইটো ইনফিনিটিভ হৈ যায় ইন দিছ চেণ্টেন্স চামথিং টু ইট ইজ অলছ' দ্য অবজেক্ট অফ দ্য ভাৰ্ব চামথিং টু ইটটো কি তেতিয়াহ'লে ভাৰ্ব হয় ওৱান্সটোৰ কি হয় এটা কি হয় অবজেক্ট হয় এই ওৱান্সৰ অবজেক্টটো কি চামথিং টু ইট বাট ইট ইজ এ গ্ৰুপ অফ ৱৰ্ডছ আৰু এইটো এটা গ্ৰুপ অফ ৱৰ্ড হয় আৰু ইট এক্ট এজ এ নাউন আৰু ইহঁতে কি কৰিছে এই বাক্যটোত এটা নাউন হিচাপে কাম কৰিছে গতিকে ইহঁতক কি বুলি কোৱা হ'ব নাউন ফ্ৰেজ বুলি কোৱা হ'ব আৰু দুটা উদাহৰণ আছে চাই লওঁ ফাতিমা টুক হাৰ ডিনাৰ ইয়াত ফাতিমাটো ছাবজেক্ট টুকটো ভাৰ্ব আৰু ডিনাৰটো কি হ'ল নাউন ইন দিছ চেণ্টেন্স ডিনাৰ ইজ এ নাউন ডিনাৰটো কি হয় নাউন হয় আৰু ইট ইজ টু অবজেক্ট অফ দ্য ভাৰ্ব টু আৰু ডিনাৰটো নাউন হয় আৰু এই ডিনাৰটো এই ভাৰ্বটো কি হিচাপে কাম কৰিছে অবজেক্ট হিচাপে কাম কৰিছে টুক ভাৰ্বটো অবজেক্ট হিচাপে ইয়াত কাম কৰিছে ফাতিমা টুক হাৰ ডিনাৰ আৰ্লি ফাতিমাই কি কৰে তাই ডিনাৰ সোনকালে লয় ঠিক আছে ফাতিমা টুক হাৰ ডিনাৰ আৰ্লি ৰাতি আহাৰ তাই সোনকালে খায় গতিকে এই হাৰ ডিনাৰ আৰ্লিটোৱে কি কৰিছে এতিয়া চাওক এইটো ফাতিমা ছাবজেক্ট টুকটো ভাৰ্ব হাৰ ডিনাৰ আৰ্লি হাৰ ডিনাৰ আৰু ডিনাৰটো হ'ল নাউন ফ্ৰেজ আৰ্লিটো হ'ল এডভাৰ্ব গতিকে ইন দিছ চেণ্টেন্স হাৰ ডিনাৰ আৰ্লি ইজ অলছ' দ্য অবজেক্ট অফ দ্য ভাৰ্ব টু গতিকে ইয়াত কি কৈছে টুক ভাৰ্বটোৰ এডভাৰ্ব অবজেক্ট হিচাপে কোনে কাম কৰিছে হাৰ ডিনাৰ আৰ্লিটোৱে কাম কৰিছে গতিকে এইটো এটা গ্ৰুপ অফ ৱৰ্ড হয় আৰু ইহঁতি নাউন হিচাপেও কাম কৰিছে গতিকে ইহঁতক কি বুলি কোৱা হ'ব নাউন ফ্ৰেজ বুলি কোৱা হ'ব ঠিক আছে
যদিও বা আৰ্লিটো এডভাৰ্ব হয় কিন্তু এইটো গোটেইটো একেলগে কি হিচাপে কাম কৰিছে নাউন ফ্ৰেজ হিচাপে কাম কৰিছে আৰু ইয়াতে এই টু ভাৰ্বটোৰ অবজেক্ট হিচাপে কাম কৰিছে ঠিক আছে গতিকে এইটো কি হয় নাউন ফ্ৰেজ হয় গতিকে আমি নাউন ফ্ৰেজ মানে কি গম পালো আৰু ডেফিনেশ্যনটো এতিয়া আমি চাই লওঁ এ নাউন ফ্ৰেজ ইজ এ গ্ৰুপ অফ ৱৰ্ডছ ডেট এক্ট এজ এ নাউন হিচাপে কি কৰে Now, a noun phrase is a group of words that act as a noun হিসাবে কাম কৰে. It may be a subject or object or complements of a verb. It may be a subject or object or a complements of a verb. ইহঁতে কি কৰিব পাৰে subject হিচাপে নাইবা object হিচাপে নাইবা complement হিচাপে কাম কৰিব পাৰে. গতিকে যিবোৰ ফ্ৰেজক বাক্যত আমি subject, object আৰু complements ৰূপে ব্যৱহাৰ কৰোঁ আৰু কিহঁতকে কি বুলি কওঁ নাউন ফ্ৰেজ বুলি ক'ব পাৰোঁ এইবোৰ আচলতে কি কৰে নাউনৰ দৰে কাম কৰে আৰু আমি যিবিলাক গ্ৰুপৰ নাউন গ্ৰুপ মানে নাউনৰ সমষ্টিক সাবজেক্ট হিচাপে বা অবজেক্ট হিচাপে বা কমপ্লিমেন্টছ ৰূপে বাক্যত ব্যৱহাৰ কৰিম সেই ফ্ৰেজবিলাকক কি বুলি ক'ব নাউন ফ্ৰেজ বুলি কোৱা হ'ব আমি পিছৰ উদাহৰণবোৰ চালে গম পাম গতিকে ইমানখিনিলৈকে হয়তো আপোনালোকে বুজি পাইছে আমি এতিয়া উদাহৰণখিনি চাই লওঁ ইয়াতে চাওক নাউন ফ্ৰেজ আৰু নাউন মই দুই ধৰণে দেখুৱাই দিছোঁ এটাই শব্দ কিন্তু কেনেধৰণে নাউন হিচাপে আৰু নাউন ফ্ৰেজ হিচাপে কাম কৰিছে চাওকচোন ক্ৰিকেট ইজ এ গুড গেম ইয়াতে ক্ৰিকেটটো কি হৈছে নাউন হৈছে কিন্তু প্লেইং ক্ৰিকেট ইজ এ গুড গেম ইয়াত আকৌ এইটো কি হৈছে নাউন ফ্ৰেজ হৈ গৈছে ধৰিব পাৰিছে চাগৈ ইয়ৰ বেড ইজ ৰেডি ইয়াত বেডটো কি হৈছে তোমাৰ বিচনাখন ৰেডি হৈ আছে মানে তৈয়াৰ হৈ আছে সেইটো হ'ল নাউন হিচাপে ইয়াত কাম হৈছে আৰ্লি টু বেড is a healthy habit সোনকালে খোৱাটো কি হয় এটা ভাল অভ্যাস হয় গতিকে ইয়াতে কি হৈছে এইটো নাউন ফ্ৰেজ হিচাপে কাম কৰিছে ইয়াতে কিছুমান এক্সাম্পল দি দিছোঁ যিবিলাক পৰীক্ষাত আহি থাকে গতিকে ইয়াৰ উদাহৰণবোৰ চাওক ব্ৰেড এণ্ড বাটাৰ ৰুটি আৰু মাখন এটা কি হয় নাউন ফ্ৰেজ হয় উইল এণ্ড হুক ডুক এইটো এটা নাউন ফ্ৰেজ হয় কিট এণ্ড কিন মিতিৰ কুটুম এইটো এটা নাউন ফ্ৰেজ হয় আপছ এণ্ড ডাউন উখান পতন এইটো এটা নাউন ফ্ৰেজ হয় ক্ৰকডাইল টিয়াৰ্ছ মানে ঘৰিয়ালৰ চকু পানী কৃত্ৰিম চকুলো এইটো এটা নাউন ফ্ৰেজ হয় আৰু এপল অফ ডিস্কৰ্ড এইটো এটা কাজিয়াৰ কাৰণ যিটো আমি একেলগে ক'লে এইটো কি হ'ব এপল অফ ডিস্কৰ্ড একেলগে কৈছোঁ এইটো শব্দৰ সমষ্টি হয় গতিকে এইবোৰ সকলোবোৰ কি হয় একোটা শব্দৰ সমষ্টি আৰু ইহঁতে কি কৰিব পৰা নাই সম্পূৰ্ণৰূপে মিনিং উলিয়াব পৰা নাই কাৰণ ইহঁতৰ কি নাই ছাবজেক্ট আৰু ফিনিট ভাৰ্ব নাই গতিকে এইবিলাকক কি বুলি কোৱা হ'ব নাউন ফ্ৰেজ বুলি কোৱা হ'ব এনেকুৱা নাউন ফ্ৰেজৰ আৰু বহুত উদাহৰণ আছে গতিকে এইটো ভিডিঅ'ত ইমানেই মই আলোচনা কৰিলোঁ নাউন ফ্ৰেজৰ বিষয়ে বাকীবিলাক ভিডিঅ'ত মই বাকীখিনি ফ্ৰেজৰ বিষয়ে আলোচনা কৰিম ঠিক আছে গতিকে আপোনালোকে হয়তো ভিডিঅ'টো চাই বুজি পাইছে যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ